তো চিৰাং দুৱাৰ সমষ্টি কাৰ হাতলৈ যাব এইবাৰ বিপিএফৰ হাতলৈ যাব নেকি নে ইউপিপিএলৰ হাতলৈ যাব হেল্ল' খুলুমবাই নমস্কাৰ আপোনালোকে চাই আছে বৰণী ৰাহুল ইউটিউব চেনেল তো গাইজ এতিয়া বিটিচিৰ মাত্ৰ মানে কি বলিছে ৰাজনৈতিক বটা বলিছে এতিয়া তো আৰু আপোনালোকে গম পায় যে চিৰাং জিলাৰ যি 14 নম্বৰ চিৰাং দুৱাৰ সমষ্টি এই চিৰাং দুৱাৰ সমষ্টি মানে খুব আকৰ্ষিত হৈ পৰিছে কাৰণ যোৱাকালি আপোনালোকে গম পায় নিশ্চয় দেখিছে যে যি ইউপিপিএলৰ দ্বিতীয় পৰ্যায়ৰ প্ৰাৰ্থীৰ তালিকা এই প্ৰাৰ্থীৰ তালিকাৰ 14 নম্বৰ যি চিৰাং দুৱাৰ সমষ্টি তাত মানে প্ৰাক্তন ডেপুটি চিফ খাম্পা বৰগয়াৰী ছাৰ ডাঙৰীয়াক টিকেট প্ৰদান কৰিছে আৰু বিপিএফৰ তৰফৰ পৰাও মানে যি বিপিএফৰ প্ৰধান মুৰব্বী হাগ্ৰামা মহিলাৰী ছাৰ ডাঙৰীয়াই মানে 14 নং মানে চিৰাং দুৱাৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আৰু আপোনালোকে এইটো দেখিবলৈ পাইছে সো এতিয়া কথাটো হ'ল যেতিয়া মানে চিৰাং দুৱাৰ সমষ্টিৰ হাগ্ৰামা মহিলাৰী ছাৰ ডাঙৰীয়াই এটা ব্লেচিং ৰেলী মানে তাতে কৰিছিল আৰু এই মিটিঙত মানে কৈছিল যে মই খাম্পা বৰগয়াৰী ডাঙৰীয়াই যতে নেখেলক কিয় মই তাৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াম বুলি তেখেতে তেওঁৰ মানে যি বক্তব্য তাতে বক্তব্য ৰাখিছিল আৰু এতিয়া এটো খসাত মানে পৰিণত হল এতিয়া চিৰাং দুৱাৰ সমষ্টি মানে খুব মানে আকৰ্ষিত হৈ পৰিব কাৰণ তাতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ গৈ আছে ডেপুটি চিফ ভাৰ্চেছ মানে সিএম মানে বিটিচিৰ সিএম মানে হাগ্ৰামা ভাৰ্চেছ খাম্পা বৰগয়াৰী ডাঙৰীয়া এতিয়া মানে তাত আৰু এজন নিৰ্দলীয়ভাৱে খেলিবলৈ গৈ আছে সংগ্ৰাম ব্ৰহ্ম ডাঙৰীয়া তো সংগ্ৰাম ব্ৰহ্ম ডাঙৰীয়া ইউপিপিএলৰ তৰফৰ পৰা টিকেটৰ পৰা বঞ্চিত হ'ল আৰু বঞ্চিত হোৱাৰ পিছত তেখেতে যিখিনি মানে তেওঁৰ সাপোৰ্টাৰখিনিক লৈ পেলাই তেওঁ প্ৰেছ মিট দিছে আৰু ইয়াৰ পৰা গম পাইছো যে আমি তেওঁ মানে নিৰ্দলীয়ভাৱে খেলিব এতিয়া এই যে চিৰাং দুৱাৰ সমষ্টি 14 নম্বৰ চিৰাং দুৱাৰ সমষ্টি এই চিৰাং দুৱাৰ সমষ্টি এতিয়া কাৰ হাতলৈ যাব ইটো মানে লক্ষণীয় হৈ পৰিছে কাৰণ ইয়াতে হেভি উইট কেণ্ডিডেট আমি দেখিবলৈ পাম কাৰণ আপোনালোকে নিশ্চয় গম পায় চিৰাং দুৱাৰ সমষ্টি এতিয়া বৰ্তমান ইউপিপিএলৰ দখলত আছে কিন্তু এতিয়া আহি গ'ল হেভি উইট মানে কেণ্ডিডেট হাগ্ৰামা মহিলাৰী ছাৰ ডাঙৰীয়া আৰু খাম্পা বৰগয়াৰী ডাঙৰীয়া তাৰ পিছত থাকিল সংগ্ৰাম ব্ৰহ্ম ডাঙৰীয়া এতিয়া এই যে চিৰাং দুৱাৰ সমষ্টি ইটো কাৰ দখললৈ যায় ইটো মানে পুৰা মানে লক্ষণীয় হৈ পৰিছে মানে সময়ে দেখাব আৰু এই যে চিৰাং দুৱাৰ সমষ্টি ৰাইজে মানে কাক মানে এবাৰ বিচাৰে বা কাক মানে জিকাব ইটো মানে সময় আমাক মানে ক'ব এতিয়া আমি চাই থাকিব লাগিব আৰু নৃত্য নাটিকা মানে হৈ আছে এতিয়া বৰ্তমান হয়নে নহয় এতিয়া ক্লাইমেক্সটো মানে পিছতে দেখা পাম আমি এতিয়া নৃত্য নাটিকা চলি আছে এতিয়া নৃত্য নাটিকাত মানে কোনো গম নাপায় কোনে হাৰিব কোনে জিকিব তো যিকি নহওক এই চিৰাং দুৱাৰ সমষ্টিৰ ৰাইজে কাক মানে জিকিব বিচাৰে কমেণ্ট ছেকশ্যনত মানে জনাব নিজৰ মতামতটো কাক মানে তেওঁলোকে এবাৰ জিকাব বিচাৰে এইটো কমেণ্ট ছেকশ্যনত জনাই কেনে দিব ধন্যবাদ।